ডিগবৈ বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ বালিজানত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হয় নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। অসম মালাৰ ক্ষতিগ্ৰস্তসকলে অতি সোনকালে ক্ষতিপূৰণ প্ৰতিশ্ৰুতি 50,000 নতুন নিযুক্তি দিয়া হ'ব বুলি মন্তব্য। 2026ৰ আগত ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী এজনক বীমা কৰাই দিয়াও প্ৰতিশ্ৰুতি। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। বুঢ়ীদিহিং মৌজাত আজি প্ৰচাৰ অভিযানৰ বাবে মই আহিছিলোঁ। ৰাইজৰ প্ৰচণ্ড উৎসাহ, উদ্দীপনা, উমং। মই ভাবোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত এক অভিলেখ সংখ্যক ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজয়ী হ'ব। এই অঞ্চলটোৰ কিছু সমস্যাৰ কথা